আৰু ইফালে জাননীৰ এসপ্তাহৰ পিছতে আদিংগিৰি পাহাৰত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। বুধবাৰে সেই স্থান পৰ্যবেক্ষণ কৰি বৃহস্পতিবাৰে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী। জাননী লাভৰ পিছতে আদিংগিৰি পাহাৰ এৰিবলৈ তৎপৰ হৈ উঠিছে একাংশ বেদখলকাৰী। অৱশ্যে এতিয়াও সেই ঠাই এৰি যাবলৈ মান্তি হোৱা নাই একাংশ পৰিয়াল। ৭৬টা পৰিয়ালক উচ্ছেদৰ সিদ্ধান্ত লৈছে প্ৰশাসনৰ লোকে। ভাড়া ঘৰত আছিলো, তেতিয়া ভাড়া পৰিয়াল হৈ গ'ল, ভাড়া দিব নোৱাৰো, অকণমান মাটি পালো, দখল কৰি তাতে ঘৰ বাৰী বনাই আছো। নাই দখলত কিনা নাই, দখল কৰি ঘৰ বাৰী বনাই কিনে আছো। আৰু মই ৩২ বছৰ মোৰ ইয়াতে, মোৰ ল'ৰা ছোৱালী জন্ম ইয়াতে, ল'ৰা ছোৱালী জন্ম হৈ গ'ল, ল'ৰা ছোৱালী বিয়া বাৰু দিলো মই, নাতি পুতি ডাঙৰ হৈ গ'ল মোৰ। সেই মানুহজনী এতিয়া হঠাৎ কালি পৰহি আহিল, আহি কয় যে আপোনালোকে ইয়াৰ পৰা যাব লাগিব, দিয়াগিৰি পৰা নোটিচ আহিব। আৰু কালি আহি নোটিচ দি গ'ল, ডাইৰেক্টলি ক'লে যে আপুনি এসপ্তাহ নোটিচ দিলে, এসপ্তাহৰ পিছত যদি আপোনালোকে যদি নাযায় ইয়াৰ পৰা, তেনেহ'লে আপোনাৰ এটা খুটালৈকে এটা ডকুমেণ্ট ওলাব নোৱাৰে, সোনকালে খালী কৰক। এসপ্তাহৰ ভিতৰত, এসপ্তাহ টাইম দি গৈছে। কিনি মানে কি এতিয়া লৈছো, মানুহৰ ওপৰত লৈছো, এতিয়া কিনি কেনে এইটো মাটি খাজনা দি আছো, টেষ্টটো দি আছো। এতিয়া আমাৰ নদী ভাঙা মানুহ এতিয়া ক'ত জাগা ল'ম, এতিয়া আহি কেনে জাগা লৈছো, ঠাই লৈছো। আমাৰ ডিষ্ট্ৰিক্ট বৰপেটা আৰু নগৰপাৰা এতে আমাৰ চৰ আলুগুটি চৰ কৰি কয়, এতে আমাৰ ঘৰ। এতিয়া মোৰ আপত্তি এইটোৱে যে মোৰ মানুহ নাই, এতিয়া ঘৰটো হেন্দে আহি কেনে ভাঙি কেনে কেনেকে নমাই দিব, নমাই দিম। মোৰ উপায় নাই, এতিয়া মোৰ মানুহ নাই, কোনে ভাঙি দিব। আজি ১৫-১৬ বছৰ মান হৈছে আমাৰ আহাৰ পিছত ধৰক ভাড়া ঘৰত আছিলো। ভাড়া ঘৰত থাকাতে আমাৰ ধৰক ঘৰ ভাড়া দিয়াতে অসুবিধাৰ কাৰণে আমি ইয়াতে আহি কেনে মানে ঘৰ বনাই কেনে আছো। আৰু এই ৰাস্তা ঘাটো আমি বনাইছো। এতিয়া চৰকাৰে মানে আমাক কালি নোটিচ দি থৈ গৈছে যে আমাৰ ঘৰটো খালী কৰি দিব লাগে। ঘৰটো যদি আমাক খালী কৰি দিব লাগে, যদি আমি যাম, যেন চৰকাৰে যদি আমাক ক'ৰবাত যদি প্ৰস্তাৱন দিলে হয়, আমি তাতে যাই কেনে থাকলো।